নমস্কাৰ প্ৰিয় শ্ৰোতাবৃন্দ, সেলফ ৰিয়েলাইজেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ মহৎ ব্যক্তিসকলে বা ভগৱানে বা গীতাত মানৱ জীৱন সম্পৰ্কে কৰা একোটা সৰু সৰু মন্তব্য বা সৰু বাণী যিবিলাক বাণীয়ে আমাৰ জীৱনৰ মহত্ব বা তাৎপৰ্য উপলব্ধি কৰাত আমাক সহায় কৰে। আহকচোন চাওঁ। আমি প্ৰথমে ভগৱান শ্ৰীকৃষ্ণই গীতাত উল্লেখ কৰা এটি বাণী ইয়াত উল্লেখ কৰিব বিচাৰিছোঁ। শ্ৰীকৃষ্ণই কৈছিল, মই কাৰো ভাগ্য নবনাওঁ, প্ৰত্যেকেই নিজৰ ভাগ্য নিজে তৈয়াৰ কৰে। আজি তুমি যি কৰি আছা তাৰ ফল কালিলৈ নিশ্চয় পাবা, আৰু আজি তুমি যি তোমাৰ ভাগ্য বুলি ভাবিছা বা লৈছা বা কৈছা সেয়া তুমি আগতে কৰা কৰ্মৰ ফলহে। পুনৰ শ্ৰীকৃষ্ণই গীতাৰ আন এঠাইত কৈছে, সময়ৰ লগত চলাটো জৰুৰী নহয়, সত্যৰ লগত চলা বা সত্যৰ লগত চলিবৰ কাৰণে প্ৰয়াস কৰা। এদিন সময় তোমাৰ লগত চলিব। ভাগৱত গীতাৰ আন এঠাইত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছে, যদি তুমি নিজৰ জীৱনৰ মূল্য উপলব্ধি কৰিব পৰা হৈছা, তেতিয়া আনে তোমাক কৰি থকা অনাৱশ্যকীয় নিন্দা বা অনাৱশ্যকীয় সমালোচনাই তোমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। চাণক্যৰ বাণী, মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়, সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণেহে। চাণক্যই পুনৰ এঠাইত কৈছে, বন্ধু ধনী নে দুখীয়া সেইটো গুৰুত্বপূৰ্ণ নহয়, বন্ধু বিপদৰ সময়ত কাষত থাকে নে নাথাকে সেইটোহে আটাইতকৈ গুৰুত্বপূৰ্ণ। জীৱন য'ত অলপ সুখ, অলপ দুখ, অলপ হাঁহি আৰু অলপ কান্দোন আৰু বহুত পাহৰিব নোৱাৰা স্মৃতি, সেইটোৱে জীৱন আৰু এইটোৱে বাস্তৱ। গ্ৰীক দাৰ্শনিক ছক্ৰেটিছে কৈছিল, সন্তুষ্ট মানুহ কেতিয়াও দুখীয়া নহয় আৰু অসন্তুষ্ট মানুহ কেতিয়াও ধনী হ'ব নোৱাৰে। ব্যক্তিৰ জীৱনৰ প্ৰতিটো পৰিস্থিতি এটা উপহাৰ আৰু প্ৰতিটো অনুভৱেই একোটা পুঁজি। আমাৰ জাতীয় পিতা মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল, প্ৰলোভনৰ ঊৰ্ধ্বত থাকিব পৰা জনেহে জীৱনক উপভোগ কৰিব পাৰে। বিখ্যাত প্ৰকৃতিবাদী দাৰ্শনিক তথা মনোবিজ্ঞানী ৰুছোৱে কৈছিল, নিজৰ ভুলৰ প্ৰতি মানুহ অন্ধ, আনৰ ভুল দেখিলেই মানুহ হৈ পৰে অনুবীক্ষণ যন্ত্ৰ। তেজৰ সম্পৰ্ক থাকিলে আত্মীয় বুলিহে ক'ব পাৰি, আপোন নহয়। আপোন সেইজনহে যিজনে সুখে দুখে ওচৰতে থাকি মনৰ খবৰ লয়। চাণক্য, উদ্দেশ্য সৎ আৰু মনটো পৰিষ্কাৰ হ'লে কোনোবা নহয় কোনোবা ৰূপত ভগৱানে আহি সহায় কৰি থৈ যায়। প্ৰিয় শ্ৰোতাবৃন্দ, আশা কৰোঁ এই বাণীসমূহে আপোনাক বা আপোনাৰ জীৱনৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান হ'লেও স্পৰ্শ কৰিব। সকলোকে পুনৰ এবাৰ ধন্যবাদ জনাইছোঁ।